কি হ'ল আজি ইহঁতৰ? উঠিছেনে নাই? এ কোনো মানুহ এজনৰ সাৰ শব্দ নাই। ঘৰৰ ভিতৰত আছেনে নাই ইহঁতে? মাত চাত একো শুনি পোৱা নাই যে। এই 9টা বাজি গ'ল। আজি কি কি নিহাৰিকাই কি আজি ব্ৰেকফাষ্ট নবনাই নেকি? নে ৰাতিপুৱাই পাই উঠি ক'ৰবাত গুচি গ'ল? আগে পিছেতো কেতিয়াও তেনেকুৱা হোৱা নাই, ইমান দেৰিলৈকে নুঠা। চাই আহো ৰ, কিনো কৰি আছেনে নাই। এয়া কি? নিহাৰিকা! নিহাৰিকা! কিনো কি চিঞৰি আছ? নিহাৰিকা, মই 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 এইবোৰ ননচেন্সৰ নিচিনা ৰাতিপুৱাই পাগলৰ নিচিনা ইয়াতে কি নিহাৰিকা নিহাৰিকা কৰি আছ? তোৰ একো নাই, তোৰ একো সন্মান নাইকিয়া হৈ গৈছে নেকি? হা, সন্মান নাই? নিহাৰিকা নিহাৰিকা কৰি আছে যে, হা? কি হ'ল দীপ, ইমান চিঞৰি আছ যে? মানে মই আজি দেৰি হ'ল অলপ, তোমাৰ চাগে ভোক লাগিছে ন? ৰ'বা, মই ব্ৰেকফাষ্ট বনাই আছো। তুমি মনে থকা নিহাৰিকা, ভোক লাগিছে তাৰ? লাজ নাই তাৰ? সৰু মানুহৰ নিচিনা, সৰু ল'ৰা ছোৱালীৰ নিচিনা কামবোৰ কৰি থাকে। কোনোবাৰ ঘৰৰ ৰুমত অহাৰ আগতে নক কৰিব লাগে, এইটো নাজানা নেকি? হা, তোৰ মাথাত কি আছে? গোবৰ আছেনে, জাবৰ আছেনে, কি ঘিউ আছেনে নাই মাথাত? এই মুখখনত সন্মানৰ শব্দটো এটাও শুনিব নাপাৱে। ৰাতিপুৱাই আমাৰ ৰুমত সোমাই নিহাৰিকা নিহাৰিকা বুলি চিঞৰি আছে। কিয় চিঞৰি আছ? কিয় চিঞৰি আছ নিহাৰিকা নিহাৰিকা বুলি? চিঞৰি কিয় আছ? মই চিঞৰিছো মানে কি? বৌ চাগে কোনোবা মাতিছিলে তলত ৰাস্তাত, নিহাৰিকা নিহাৰিকা বুলি, সেইটোৱে মই ক'বলৈ আহিছিলো, বাকী একো নহয়। ননচেন্স! সেইটো কথা এনেকে ক'ব লাগে নেকি? বেলেগকৈতো ক'ব পাৰা। হ'ব দিয়া, যাব দিয়া না। ৰাতিপুৱাই আৰু সৰু সৰু কথাতে লাগি নাথাকিবা আৰু। ৰ'বা, মই উঠি গৈছো। এনে দেহাটো শান্তি পোৱা নাই, কেনেকুৱা লাগি আছে মইহে জানো। আৰু ইয়াতে পাগলজনে মাথা খাবলৈ আহে ৰাতিপুৱাই। মাথা কিমান বিগুটাইছে মইহে জানো। ব'লা দীপ, মই তোমাৰ কাৰণে ব্ৰেকফাষ্ট বনাই দি আছো, ব'লা। নিহাৰিকা, তুমিতো কৈছিলা তোমাৰ আৰু দাদাৰ মাজত একো সম্পৰ্ক নাই, কিন্তু মই এয়া কি দেখিলো? তোমালোকে একেলগে এখন বিচনাতে শুই আছা। আৰে বাবা, এখন বিচনাতে শুলেনো কি হ'ল? তুমি বিশ্বাস কৰা, তোমাৰ দাদা আৰু মোৰ মাজত একো সম্পৰ্ক নাই। তোমাৰ দাদাই মোক মৰম নকৰে, ভাল নাপায়, মোক পত্নী বুলি নাভাবে। এইটো কথা কেলে বুজি নোপোৱা? তোমাৰ যদি বিশ্বাস নাই মোৰ ওপৰত, যোৱা, এতিয়াই যোৱা, তোমাৰ দাদা যোৱা, সুধি আহা। তাত সুধি আহা, অনুৰাগৰ তাত সুধি আহা, তাৰ লগত যদি মোৰ যদি কিবা সম্পৰ্ক আছে। যোৱা, সুধি আহা। মই কিয় সুধিম? মই যি দেখিছো এইটোহে কৈছো। আৰে জান, চকুৰে চবে দেখা। কি দেখিছা কোৱাচোন? বিচনাত একেলগে শুৱাহে দেখিছা। সি সিটো চাইডে শুই আছে, মই এইটো চাইডে শুই আছো। ইমান ডাঙৰ এখন বিচনাত আমি দূৰে শুলোৱে দিছো, কি নহল? আৰু আজিহে শুইছো, জাননে? আগে পিছে নুশুতো। তোমাৰ দাদা গা বেয়া হৈ আছে, ৰাতি মই অলপ মাথাত মালিচ দিলো, অলপ কিবা কিবি কৰিলো, পানী চানী দিলো, মূৰ বিষাইছে, মাথা বিষাইছে বুলি কি কৈ আছে। ৰাতিটো ভালকৈ শুব পৰা নাই, তেনেকে তাৰ লগত একেলগে মাথাত কিবা চাওঁতে অলপ জ্বৰ উঠিছে, কিবা উঠিছে, অলপ কিবা কিবি কৰোঁতে মোৰ তেনেকে টোপনি আহি গ'ল এখন বিচনাতে। কিনো ডাঙৰ কথা হ'ল? মই তোমাৰ কথা কেনেকৈ বিশ্বাস কৰিলো এতিয়া? আৰু বিশ্বাস কৰিলো দে, তুমি মোৰ লগত বিশ্বাসঘাত কৰে বুলি মই কনফিউজন হৈ গৈছো। মোৰ জীৱনটো মই কি কৰোঁ তোমাৰ লগত? আৰু ইমান দিনৰ পৰা তুমি মোক পাত্তাই দিয়া নাই। তুমি মোক বহুত দিনৰ পৰা এভইড কৰি আছা। তুমি মোৰ লগত নাহাই। মই তোমাৰ কাৰণে ৰাতি ইমান ৰৈ থাকোঁ, আহিবা বুলি। তুমি সদায় আহিম বুলি কোৱা, কিন্তু তুমি নাহাই। তুমি মিছা কথা কৈ আছা। তুমি মিছা কথা কোৱা। তুমি সঁচা কথা কোৱাচোন। তুমি অনুৰাগকে ভাল পোৱা হয়নে? তাক ভাল পোৱা হৈ গৈছা হয়নে? মোক ভাল নোপোৱা হয়নে? মই তোমাক এতিয়া কেনেকৈ বুজাওঁ? ইমান দিনৰ পৰা তোমাৰ লগত মই ইমান ভালদৰে মৰমে চলি আছো, তোমাৰ মনত। আৰু মই নিজে গৈছো তোমাৰ ওচৰত, হয়নে নহয়? তুমিতো মোৰ আঁতৰে হৈ গৈছিলা বিয়া হোৱাৰ পাছত বৌ বুলি, কিন্তু মইহে গৈছো তোমাৰ ওচৰত। কিয় গৈছো তুমি কোৱাচোন? তোমাৰ দাদাই মোক মৰম নিদিয়া কাৰণটো মই গৈছো। সি মোক মৰম নিদিয়ে, আৰু মই তাক মৰম নকৰো। মই কৈছিলো মই তোমাকে ভাল পাওঁ। শুনা, মই একবাৰৰ কাৰণে যদি ভাবিও ল'লোঁ তুমি মোকে ভাল পোৱা, কিন্তু দাদাইতো বিবাহিত, তোমাক বিয়া কৰাইছে। দাদাক যিমানখিনি এজন পত্নীক দিব লাগে বা পতিক দিব লাগে, তুমিও দিব লাগে তাক, দাদাও দিব লাগে তোমাক। সেইখিনি কেনেকৈ হ'ব? দাদাই কেনেকৈ মানি চলিছে যে তুমি তাৰ ওচৰত নোযোৱা, তাক মৰম নকৰা, তাক চুবলৈ নিদিয়া? দাদাই কেনেকৈ একচেপ্ট কৰি আছে এইটো? দাদাইতো এজন ল'ৰা মানুহ হয়। মই যেনেকৈ এজন ছোৱালীৰ বা তোমাৰ মৰম বিচাৰোঁ, দাদাওতো মৰম বিচাৰে। কেনেকৈ এভইড কৰি আছা তুমি? কোৱা, কেনেকৈ এভইড কৰিছা? দাদাই কেনেকৈ মানিছে এইটো কোৱা। তুমি পাগল কৰি দিবা দে দীপ। ক'লে বুজি কিয় নোপোৱা? এতিয়া মই প্ৰুফ কেনেকৈ দিব পাৰিম? ইমান দিনৰ পৰা ভালে চলি আছে, আৰু হঠাৎকৈ আজি এনেকৈ ক'লা যে।
আৰু আমি হাজবেণ্ড ৱাইফ হয় এখন বিচনাত তাৰ গা বেয়া হৈ আছে সেইকাৰণে মই হেল্প কৰিব সহায়ৰ কাৰণে অলপ আছোঁ তাৰ লগত টোপনি আহি গ'ল তাত কি ডাঙৰ কথা হ'ল শুনা এনেও মই তোমাৰ পৰা আঁতৰ হৈ গৈছিলোঁ কাৰণ মই বুজি পাওঁ কাৰণ তুমি মোৰ দাদাৰ পত্নী হয় বৌ আছিলা ইয়াৰ কাৰণে মই তোমাৰ পৰা আঁতৰ হৈ গৈছিলোঁ কিন্তু তুমিহে কৈছিলা তুমিহে আৰু আহিছিলা মোৰ ওচৰলৈ তুমি মোক ভাল পোৱা বুলি কিন্তু আজি তুমি যদি মোৰ লগত আৰু বিশ্বাসঘাত কৰা মই কিন্তু পাগল হৈ যাম আগতে তুমি মোক এৰি গৈছিলা আৰু যদি এতিয়াও এৰি যোৱা মই পাগল হৈ যাম কৈ দিছোঁ কিন্তু মই তোমাক বহুত ভাল পাওঁ মই নেপালে কিন্তু মৰি যাম কৈ দিছোঁ নিহাৰিকা বেবী প্লিজ মই কি কৰোঁ এতিয়া কোৱাচোন তোমাক বিলিভ দিবৰ কাৰণে বিশ্বাস কৰাবৰ কাৰণে কি কৰোঁ কোৱা একো কৰিব নালাগে কিন্তু আজিৰ পৰা কিন্তু মই তেনেকৈ তোমাক কিন্তু দাদাৰ লগত বিচনাত তেনেকৈ একেলগে খোৱা কিন্তু মই যাতে মই দেখা নাপাওঁ এইবোৰ কৈ দিছোঁ বাবা প্ৰমিছ মই আৰু কেতিয়াও তেনেকৈ নকৰোঁ আৰু অনুৰাগৰ লগত বিচনাত একেলগে কেতিয়াও নোহোঁ আৰু শুই নাথাকোঁ এনেও শুই থাকিব নোপোৱা কিন্তু কৈ দিছোঁ ওচৰতো শুই থাকিব নোপোৱা বাবা হয় ওচৰতো শুই নাথাকোঁ বাছ হ'ব ঠিক আছে মই ফ্ৰেছ হৈ লওঁ তুমি ব্ৰেকফাষ্ট বনোৱা মোৰ ভোক লাগিছে বহুত এই 5 মিনিটতে বনাই আছোঁ মই ব্ৰেকফাষ্ট যোৱা তুমি ফ্ৰেছ হৈ লোৱা কিবা কৈ মন নিও দে এতিয়া পাগল হৈ উঠিছিলে কি কৰিম আৰু মই এজনী চেল্ফি ছোৱালী হয় দীপ অনুৰাগ উপায় নাই আৰু মই নিজৰ কথা নিজে নাভাবিলে তোমালোকেনো ক'ত ভাবিবা সেইকাৰণে মই চেল্ফিছৰ কাম কৰি আছোঁ উপায় নাই আৰু মোক অনুৰাগকো লাগে আৰু দীপকো লাগে মোৰ কাৰণে দুজনৰ প্ৰয়োজন হয় আৰু তোমালোক দুজনক মোৰ হাতৰ পৰা কেতিয়াও যাবলৈ নিদিম মোৰ জীৱনটো এনেকুৱা জেগালৈ থিয় হৈ আছে মানে মই কি কৰিম উপায় নাই আৰু নেজানো এই দুদিনমান মোৰ কি হৈ আছে ধৰিব পৰা নাই মই ভাবি আছোঁ ডক্টৰকে এবাৰ দেখাই আহোঁ নেকি এপইণ্টমেণ্ট ল'ম বুলি ভাবি আছোঁ মই ডক্টৰ নাই ধৰিবই পৰা নাই কি হৈছোঁ খালি উইকনেছে লাগি থাকে আৰু টোপনি লাগি থাকে মাথাটো বিষ হৈ থাকে উইকনেছ লাগে অঁ ঠিক আছে আপুনি আপডেটটো দি থাকিব আজিতো মোৰ যোৱা নহ'বই চাওঁ কালি পৰহিমান কি হয় আপুনি ভালদৰে চাব আৰু অলপ দিয়ক অঁ হয় ঠিক আছে নিহাৰিকাই দাদাৰ লগত আছিলে নেকি এখন বিচনাত মই যিটো দেখিছোঁ মানে সেইটোৱে কি দেখিছোঁ মানে সঁচানে মিছা নিহাৰিকাই মোক ভাল নাপায় নেকি আৰু নিহাৰিকাই নে মানে মোক ধোকা দি আছে নেকি মোৰ টেনশ্যন লাগি আছে মই কি কৰি আছোঁ কি কৰা নাই মই কি কৰোঁ মই দাদাই মানে দাদাই ভাল পায় নেকি মানে দাদাৰ পত্নী হয় নিহাৰিকাই দাদাই কেলৈ নিহাৰিকাক ভাল নাপাব এইটো কথা মই বুজিব কেলৈ পৰা নাই কি চলি আছে ঐ বেউৰা চৈতান চালা ইয়াতে আহি অকলে অকলে মাৰি আছ মাল খাই আছ এতিয়া ফোন কৰি আছোঁ ফোন ৰিচিভ নকৰা ইয়াতে আহি মাল মাৰি আছ মাল খাই আছ অকলে অকলে চৈতান কি হৈছে বে তোৰ এনেকুৱা অৱস্থা যে চকু লাল লাল মুখ পানী কি হৈছে কি ক'ম বে মোৰ জীৱনৰ জ্বালা বুজি পোৱা নাই বে কি কৰোঁ মই মৰি যাব মন গৈছে কিনো হৈছে বে তোৰ ইমান দুখ খাব পৰা নে ল'ব পাৰে নে কি হৈছে এই মূল্যৱান জীৱনটোত মৰিবলৈ কথা কৈছা মৰাৰ কথা কৈছ মৰিলে একো নাই আৰু জিৰ' একো মনত নাথাকিব একো নে দেহা থাকিব নে কি থাকিব একো দেখাও নাপাবা একোৱেই নহ'ব জিৰ' মৰাৰ পাছত একো নাই জিৰ' সেইকাৰণে যেতিয়ালৈকে জিন্দা আছা বিন্দাছ খাব লাগে বিন্দাছ থাকিব লাগে নট টেনশ্যন কিহৰ মৰা কথা কোৱা বে মোৰ জেগাত থাকিলেহে গম পাবি লেকচাৰ মাৰি আছ আবে কনা কি হৈছে তোৰ ক'লেহে বুজি পাম আকৌ কি ক'ম বে ক'বলৈ একো নাই কেলা তোৰ এইটো স্বভাৱে ভাল নাপাওঁ মই যা এই পানীত জাপ দি মৰিবি যা ইমান যদি মৰিব মন আছে যা এই জাপ মাৰিবি যা জাপ মাৰি মৰিবি যা নদীটো দোৱা হৈছে তো যা মৰিবি যা ইমান যদি মৰিব মন আছে মৰো টেনশ্যন যা মানুহ খাব নাপায় জিন্দা আছে খাব পাইছা ল'ব পাইছা আৰু মৰিব আহিছা যা মৰিবি যা তই ঠাট্টা কৰি আছ মোক আবে ঠাট্টা কৰা নাই বে পাগলৰ নিচিনা মূৰ্তি ধৰি আছ দেখোন কিবা ক দেচোন এই এক মাৰি দিওঁ গলটো বেয়া শুকাইছে দে চালা বেহেনকিয়া খালী কৰি দিছ বে একটোপো নাই কি হ'ল নিহাৰিকাৰ লগত কাজিয়া কৰিছ নেকি কাজিয়া কি কৰিম মৰম থাকিলেহে কাজিয়া কৰিব পাৰি চোৱা দীপ তোক এটা কথা কওঁ মই তই মোৰ সৰুৰ পৰাই ফ্ৰেণ্ড হয় সৰুৰ পৰা আমি একেলগে ডাঙৰ হৈছোঁ স্কুলত গৈছোঁ একেলগে চব কৰিছোঁ কিন্তু তই এইবোৰ যে কৰি আছ ন এইটো একেবাৰে ভাল নহয় দে তই মোক খং কৰি বেয়া পাই লাভ নাই
মানে নিহাৰিকা হয় তোৰ গাৰ্লফ্ৰেণ্ড আছিলে, আজি তোৰ নবহে আহিলে ঘৰত। আগতে বেলেগ আছিলে ন আগৰ ৰিষ্টাটো, তই পাহৰিব বিচাৰ ন তাইক। এতিয়া তোৰ নব হয় বৌ হয় তোৰ, বৌৰ লগত আৰু এনেকৈ এইবোৰ ৰিলেশ্যন ৰাখিলে কি হ'ল মানে মানে এইটো বহুত বেয়া কথা হৈ আছে, বুজি পাইছনে? তহঁতৰ জীৱনটো মানে এটা বেয়া ৰাস্তাত, বেয়া জেগালৈ যাই আছে। অনুৰাগ দাদাৰ জীৱনটো ধ্বংস হৈ যাব। তোৰ অলৰেডি ধ্বংস হৈছে, নিহাৰিকা তহঁতৰ তিনিজনৰ লাইফ ধ্বংস হৈ যাব, বৰবাদ হৈ যাব বে। কিবা ভুল হোৱাৰ আগতে, কিবা ডাঙৰ কিবা এটা হোৱাৰ আগতে তই চম্ভাল। তই যি কৰিলি তই তোৰ ভুল বুলি ভাবি ল। বিয়াৰ আগতো, বিয়াৰ পাছতো, এতিয়া যি কৰিছ তই এইবোৰ অলপ পাহৰিব চেষ্টা কৰ। যি কৰিলি মোৰ ভুল হৈছে বুলি পাহৰি কেনে তই অলপ ক'ৰবাত যা, ক'ৰবাত ওলাই যা এইখন ঘৰৰ পৰা, তেতিয়াহে পাহৰিব পাৰিবি। এখন ঘৰতে তেনেকৈ চিপকি থাকিলেতো অলপ হেৰি হ'বই ন। ক'ৰবাত যা বে তই ওলাই চোলাই, কোনোবা নহ'লে নতুন গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড ল। এই ক'ত আৰু এই নবৌক বৌক আৰু ভাল পাব পাৰিনি? এইবোৰ মানে মোৰ হিচাপত যে এইবোৰ কাম ন বহুত পাপৰ কাম দেই। বেয়া পাপ কৰি আছ। খং কৰিলে কৰ, মই ঘুচা মাৰিলে মাৰ, কিন্তু তই বেয়া পাপ কৰি আছ। তই বেয়া পাই লাভ নাই। মোক সঁচা কথা কৈ দিছোঁ, কিন্তু আজি কওঁ বুলি ভাবি আছোঁ, কিন্তু আজি কৈ দিলোঁ। তোক কি বেয়া পাম বে, তোক কি ঘুচা মাৰিম বে, মোৰ নিজৰ জীৱনতে ঘুচা খাই আছোঁ মই কি কৰোঁ কচোন? মই বহুত আগবাঢ়িলোঁ বে, মই পিছুৱাই যাবই নোৱাৰা হৈছোঁ। মই মানে নিহাৰিকাক ওচৰত নেপালে, নেদেখিলে, কথা নাপাতিলে মই থাকিবই নোৱাৰোঁ। তাইক কেনেকৈ আৰু কচোন? আৰে পাগল, তই এইটোৱেতো ভুল কৰি আছ। তাইক পাহৰিব নোৱাৰোঁ, তাইক ওচৰত লাগে, সেইটোৱেতো তোৰ ভুল। তই তাৰ পৰা দূৰ হ'ব লাগিব ন, দূৰত যাব লাগিব। আৰু তোৰ নিজৰ কথা ভাবি আছ, তোৰ দাদাৰ কথা কেলৈ ভবা নাই? তোৰ ঘৰত আৰু কোননো আছে? তোৰ মা নাই, দেউতা নাই, মানে আছে কোন কচোন? আছেনো কোন? অকল অনুৰাগ দাদাইতো আছে। আৰু অনুৰাগ দাদা মই সৰুৰ পৰাই লগ পাওঁ বে, সৰুৰ পৰাই লগ পাই আহিছোঁ। ভাল মানুহ হয় এজন অনুৰাগ দাদা। তাৰ লগত তই এনেকৈ কৰি আছ। অনুৰাগ দাদাৰ পত্নীৰ লগত তই ৰিলেশ্যনত ৰাখিছ, নিজৰ বৌয়েকৰ লগত। অনুৰাগ দাদাই যেতিয়া গম পাব, তই ভাবিছনে কি হ'ব? তহঁতৰ ঘৰখনত কি বানপানী, মানে কি হ'ব? চুনামি আহিব, চুনামি তহঁতৰ ঘৰত, ধ্বংস হৈ যাবি তহঁতৰ মাজত। এই যিবোৰ ভাল পোৱা প্ৰেম লীলা চলি আছে ন, এইবোৰ আন্ধা যে দেখি পোৱা নাই, চাবি কিন্তু কেতিয়াবা বেয়া ডাঙৰ ক্ৰাইম হৈ যাব, ফচি যাবি কিন্তু। তহঁতৰ তিনিজনৰ মাজতে ডাঙৰ ক্ৰাইম হৈ যাব। দীপ, তুমি এতিয়াহে আহিছা যে? কি কোৱা? কি কোৱা? তোমাক কিমানখিনি বস্তু আনিব দিছিলো, ক'ত? তুমি একো অনা নাই দেখোন, কেলে? ৰাতি আনিম দিয়া, কিনো আৰু। ৰাতি আনিম? তুমি ৰাতি আনিম বুলি ক'লে হ'ব নেকি? প্ৰয়োজন হৈছে কাৰণটো খুজিছো, আনিবলৈ দিছো। ঘৰৰ এটা দায়িত্ব ভালদৰে ল'ব নোৱাৰা যে, ল'ব নোখোজা যে কেলে? ক'লো দেখোন, ইমান ডাঙৰ কথা নহয়, ৰাতি আনি দিম ন মই। তোমাৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু ঘৰৰ লগা বস্তু কিন্তু লাগিবই ন। তুমি দেখিব পাৰিছাই চব, অনুৰাগৰ গা বেয়া হৈ আছে, নহ'লে অনুৰাগে নিজে আনিলে হয়। তোমাৰ ৰাস্তা চাই নাথাকিলে হয়, তোমাক নকলে হয়। হ'ব, অনুৰাগ গুণ গাই থাকিব নালাগে মোৰ আগত। আৰু মানুহজনকে গেলা পচাক গোন্ধাইছে। কি খাই আহিছ এইবোৰ দিন দুপৰীয়া এইবোৰ খাই নাহিলে নহয় নেকি? এইবোৰ মাল কেলে খাই আহিছ? এইবোৰ গেলাবল কেলে খাই আহিছ? বাহ, আজি মই গেলা পচা গোন্ধোৱা হ'লো। ইমান চেঞ্জ। দীপ, কিবা ক'লে কিবা নকবা, উল্টা কয়। আৰে কিনো উল্টা ক'লো? যিটো সঁচা সেইটোৱেতো কৈছো ন। বাদ দিয়া, তোমাৰ লগত যুদ্ধ কৰি লাভ নাই। কেলে লাভ নাই? যুদ্ধ কৰিব লাগিব মোৰ লগত। কোৱা, কি প্ৰব্লেম পাই আছা মোক কোৱা? পাগল, এটা কাম কৰিব দিলে নকৰে আকৌ, আৰু নিজৰহে গৰম গৰম কথা। মোক এতিয়া তোমাৰ বেয়া লগা হৈছে, গোন্ধ পাইছা মোৰ লগত। গেলা পচা কোৱা। গেলা কি গেলা গোন্ধ পালা? আগতেতো গোন্ধ পাইছিলা এইবোৰ গেলা। আগতে ভাল পাইছিলা দেখোন। আৰু তুমিতো নিজৰ মোৰ লগত বহি তুমি বিয়াৰ খোৱা, আৰু আজি মোক গোন্ধ পাইছা? আৰে বাবা, বিয়াৰ বেলেগ, গেলা বেলেগ। একো বেলেগ নহয়, এইবোৰ চব ধাৰণা, এইবোৰ চব নিচা জাতীয় বস্তু। গেলা খালেও নিচা লাগিব, বিয়াৰ খালেও নিচা লাগিব। সেই পাগলজন খেচৰা নিচিনা কথা পাতি আছে। যোৱা। কি লাগে? এতিয়াই আনি দিম। মোক তেনেকৈ খং কৰি থাকিব নালাগে নিহাৰিকা, বুজি পাইছ? আনি দিম, মই এতিয়াই আনি দিম। হ'ব, এতিয়াহে সময়ৰ বস্তু সময়ত নেপালে কাম নাই এইবোৰ বস্তু। আৰে পাকঘৰৰ ৰাচন পাতি খোৱা বস্তুহে লাগে, কিবা ডাঙৰ বস্তু নেকি? আৰু মোৰ ঘৰত কিবা খোৱাৰ কমি আছে নেকি? ফ্ৰিজ ভৰ্তি হৈ আছে, চব্জি বজাৰ চব ভৰ্তি হৈ আছে, চব্জি ডাল কি লাগে? বেলেগ বস্তু নাছিলে নেকি? এইবোৰ বস্তু মোৰ লগত লাগি আছ যে, বস্তু অনা নাই। তোমাৰ গিৰেৰে বহুত ভাল বস্তু আনি খুৱাই, মই আনিব নোৱাৰো। পাগলজন কি বকিছে? মই পাগল মই তোমাৰ কাৰণে পাগল মই। আজি মোক গেলা গোন্ধ পাইছ। আগতে গোলাপ ফুলৰ ৰসৰ নিচিনা গোন্ধ আহিছিলে, এতিয়া মোৰ গেলা পানীৰ ৰস আহে মোৰ এতিয়া।
আৰে আপুনি নিহাৰিকা, তুমি গা ধুই আছা, এটলিষ্ট বাথৰুমৰ দুৱাৰখনটো মাৰি ল'ব পাৰা। ঘৰৰ ভিতৰে বাথৰুমত কোনেনো আহিব নিজৰ ইচ্ছামতে গা ধুম আকৌ আৰে আপুনি ইমান লাজ কিয় কয় লাজ কৰিবলৈ কিনো আছে মই আপোনাৰ পত্নী হয় এনেকুৱা মানে লাজ কৰিবলৈ কাৰণে কি আছে আৰু শুনা, তুমি অলপ জল্দি কৰা, মোৰ মূৰটো এনেও বিষ হৈ আছে, অলপ ফ্ৰেছ হ'লে অলপ ভাল পাম চাগে। মই জল্দি গা ধুই ল'ম, তুমি জল্দি কৰা অলপ। আৰে মোৰ লাজুকী হাজবেণ্ড লাজুকীটো নহয় লাজুকা হ'ব নেকি ইমান লাজ কৰে মানে কিহেৰে কেনেকে প্ৰভুজনে এই ভগৱানে কি খাই কি কৰি কি মেৰাই পিটি কেনেকে বনাই পৃথিৱীত পঠাই দিছে এইজন মানুহক নেজানো আৰু হে প্ৰভু ঈশ্বৰ গেটাচ মাৰি কিনে পঠাই দিছিলা নেকি এইজন মানুহক পৃথিৱীলৈ এইজন মানুহৰ মৰদ হৈ পৃথিৱীখনত জন্ম লৈছে আৰু নেজানো কি গাত থকা সময়ত তেতিয়া মায়ে প্ৰেগনেণ্ট আছিলে কি বা খাইছিলে কি বা খোৱা নাছিলে নে একোৱেই খোৱা নাছিলে নেকি নে দেউতাজনৰে প্ৰব্লেম আছিলে ইয়াক চাগে ভুলতে ল'ৰা বনাই দিলে ছোৱালীহে বনাব লাগিছিলে চাগে লাজুকী মানে কি ক'ম ক'বলৈ ভাষা নাই মই ল'ৰা হ'ব লাগিছিলে আহিয়ে যায় মাজে মাজে ময়ে ল'ৰাৰ নিচিনা ভাষা মইহে হ'ব লাগিছিল ল'ৰা একে মানে কি কৰিলো মই পাত্তা নাই আৰু যি মন তাকে কৰিলো আৰু নিহাৰিকা মই নহয় কম এতিয়া বাৰু মই যি মন যায় তাকে কৰো ছোৱালী হ'লে নিহাৰিকা মই হয় পখিলা ধুনীয়া পখিলা বেবী চৰি, তেতিয়া মই বহুত কিবা কিবি কৰোঁ, চৰি বেবী। হ'ব দিয়া ইমান মাস্কা মাৰি থাকিব নালাগে সঁচাকৈ কৈছোঁ বেবী, চৰি, মোক ক্ষমা কৰি দিয়া, আৰু মই আজি নিচিনাকৈ কেতিয়াও আৰু তোমাৰ লগত কথা নাপাতোঁ। আৰু তোমাক মোৰ থেংক ইউ ক'বলৈ আছে। থেংক ইউ, তুমি মোক ইমান ধুনীয়া এটা গিফ্ট দিছা। মই বুজি পাইছোঁ, মই থেংক ইউ নোকোৱা কাৰণে তুমি মোক বেয়া পাই আছা সেইটো গিফ্ট দিয়াৰ পাছতো মই তোমাক মেনশ্যন কৰাই গিফ্টটো তুমি দিছিলা ইমান মৰমত, মই একো কোৱা নাই, ইমান ধুনীয়া এটা ঘড়ী দিছা তুমি মোক, মই কোৱা নাই তোমাক থেংক ইউ বুলি, এইটো কাৰণে বেয়া পাই আছা থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। ঘড়ী গিফ্ট তুমি দিয়া গিফ্টটো, ঘড়ীটো মোৰ বহুত ভাল লাগিছে, বহুত ধুনীয়া ঘড়ীটো। মই আকৌ কেতিয়া গিফ্ট কৰি দিলা ঘড়ী গিফ্ট কেতিয়া দিলো সঁচাকৈ কৈছো বেবী, বহুত ভাল লাগিছে তুমি দিয়া ঘড়ীটো মোক। হয়নে ভাল লাগিছে ন তোমাৰ কাৰণে আনিছিলো বহুত মৰমতে তুমি আকৌ ঘড়ীটো পিন্ধাও নাই মোক কোৱাও নাই থেংক ইউ বুলি এইটো কাৰণে মই বেয়া পাই আছিলো তোমাক সেইটো কাৰণটো কৈছো চৰি মোৰ জান কলিজা বুকুখন এইটো মই তোমাৰ কাৰণে বহুত মৰমত লৈ আনিছো আগৰ পৰা ভাবি আছিলো এটা ঘড়ী গিফ্ট কৰিম বুলি তোমাক এইটো কাৰণে লৈ আনিছো আৰু তুমি ঘড়ী পিন্ধি ভাল পোৱা ন বেলেগ বেলেগ ঘড়ী পিন্ধি ইয়াৰ কাৰণে লৈ আনিছো মই জানো তুমি মোক বহুত ভাল পোৱা, তুমি বুজি পোৱা মোক, আৰু তোমাৰ বাহিৰে কোনে বুজি পাব। শুনাচোন, তোমাৰ এতিয়া কিবা কাম আছে নেকি? অনুৰাগে শুই আছেনে নাই? আছে, টোপনি নাই যোৱা। তোমাক বহুত মিছ কৰিছো জান, ওচৰলৈ আহিবা না। অনুৰাগে টোপনি মাৰিলে আহিবা না, মই দুৱাৰখন খুলি থৈ দিম। চাবিচোন, মই ফিক্স কৰিব নোৱাৰো, যদি অনুৰাগে টোপনি যায় তেতিয়াহে আহিব পাৰিম, তাৰ গা বেয়া নহয়। হ'ব দিয়া, বুজি পাওঁ অনুৰাগৰ গা বেয়া হৈছে, সেইটোৱে বাৰে বাৰে কৈ থকা গা বেয়া মানে হ'ব দিয়া, নালাগে আহিব। এইজনো যে আৰু কিবা মাথা গৰমে হৈছে চাগে, এইজন ফ্লেগৰ নিচিনা ছেকেণ্ডতে খং উঠে। নিশ্চয় এয়া পাহিৰ কাম হব, এইখন ঘৰতো দীপক গিফ্ট দিব লগা মানুহ কোনো নাই, মইতো দীপৰ কাৰণে ঘড়ী কেতিয়াও অনা নাই, এয়া পাহিৰে কাম হব। কবা নাছিলো পাহি এনেকুৱা কাম কৰিব, পাহি নিচিনা এজনী পঢ়া ছোৱালী এই দীপৰ নিচিনা ল'ৰাৰ কাৰণে যে পাগল হব, এনেকুৱা মনে মনেকে যে তেনেকে ল'ৰাৰ কাৰণে গিফ্ট আনি দিব পাৰে, মই এইটো কথা সপোনতো ভবা নাছিলো। পাহি মনে এইবোৰ চলি আছে পাহিৰ মনত। মই চিয়ৰটো নাছিলো পাহি দীপক লাইক কৰে বুলি, কিন্তু এতিয়া ফাইনেলি পুৰা চিয়ৰ হৈ গৈছো, এই পাহিৰ এইবোৰ কাম বন্ধ কৰিব লাগিব, নহলে বহুত ডাঙৰ বিপদ হব, মোৰে চব লছ হব, চব পিন্ধি মোৰে লছ হব। এয়া চব এক কুলুংকিনী পেহীজনীৰ কাৰণে হৈছে, আমাৰ পাহি কেতিয়াও তেনেকুৱা নাছিলে,
পাহি কোনো ল'ৰাক তেনেকুৱা গিফ্টটো পোৱা নাই আৰু কোনো ল'ৰাকে তেনেকে ভাল পাই পোৱাই নাছিলে মই জানো ন পাহিক সৰুৰ পৰাই লগ পাইছো এই চব পেহী ফুচলাত আছে এই পেহী কি কি পাতি পৰাইছে মাথাত কি কি এই ব্ৰেইন ৱাছ কৰি পেলাইছে মোৰ পাহি ইমান সাহস হৈছে দেখিছানে পাহিৰ ল'ৰাক মানে সি দীপক গিফ্ট কিনি দিছে ঘড়ী বাপৰে আচৰিত কথা যাওঁ ঘৰলৈ বোলে যাওঁ দেউতাক ঘৰকৈ বুজাই থৈ আহিব লাগিব আৰু পাহিকো বুজাব লাগিব এই পৃথিৱীখনত ইমান ল'ৰা আছে ল'ৰাই বিচাৰি নাপালে নেকি পাহিয়ে কিবাকৈ ঘড়ীটো দীপে মোক দিয়া বুলি ভবা কাৰণেহে যদি পাহিয়ে ফেচ টু ফেচ দি আহিলে গিফ্টটো কি হ'লহেঁতেন সেইটো কিবাকৈ বাচি গ'লো মই এতিয়া মিছা কথা কোৱাৰ কাৰণেহে দীপক মই গিফ্টটো দিছো বুলি সি পাহি দিয়া বুলি ক'লে বা কি ভাবিব ল'ৰা মানুহ ন একো গেৰেণ্টি নাই কিবা ভাবিব পাৰে ন পিছলিয়েতো যাব পাৰে ন বা পাহি নিচিনা ছোৱালী এজনী মোক লাইক কৰিছে ঘড়ী গিফ্ট দিছে তাৰতো মন পিছলিব পাৰে ন এনেও ডেকা ল'ৰা বিয়া হোৱা নাই আৰু ল'ৰাবিলাকৰ মন পিছলিব বেছি সময় নালাগে আৰে ডাঙৰ মা তুমি হঠাৎ আহিলা যে খবৰ নিদিয়াকৈ আহিছ যে মা আৰু জয় আহিছে নেকি কথাই তেনেকুৱা হৈছে ন দেউতা হঠাৎ আহিব লগা হৈছে আৰু জোৱাই চোৱাই বাদ দিয়া আপোনাৰ জোৱাই কেতিয়াও নাহে আমাৰ ঘৰলৈ আৰে ডাঙৰ মা কিয় তেনেকুৱা কৰিছা জয়াৰ লগত কিবা কাজিয়া কৰিছ নেকি নাই কি কাজিয়া কৰিম আপুনিতো খবৰে নলয় আপোনাৰ জোৱাই গা বেয়া হৈ আছে খবৰটো ল'ব পাৰে আপুনি ফোনতো নকৰে আৰু পাহিৰতো ফোন চোন একো নকৰে দেউতা পাহি ক'ত আছে ঘৰত আছে নে তাই তাই বান্ধৱী ঘৰলৈ গৈছে ঘৰটো নাই কি হ'ল দেউতা পাহি কিন্তু বহুত ডাঙৰ এটা কাণ্ড কৰি আহিছে গম পাওনে পাহিয়ে আমাৰ দীপক এটা ঘড়ী গিফ্ট কৰি আহিছে গম পোৱা কি ঘড়ী গিফ্ট দিছে মই কৈছিলো নহয় পাহিৰ কথা সেই তেনেকুৱাই এইটো সঁচা কথা হয় পাহিয়ে দীপক ভাল পায় পাহি তেনেকুৱা কাম কৰিছে লাজ সন্মান নাই তাৰ তেনেকুৱা ল'ৰাক তেনেকুৱা গিফ্ট কিনি ঘড়ী কিনি দিবলৈ শুনা দেউতা ল'ৰাজন ভাল হলে কথা নাই ল'ৰাজন ভাল হলে পাহি কোনোবা ল'ৰাক সোণৰ গিফ্ট দিলেও ঘড়ী দিলেও কি যি দিয়ে দিয়ক ল'ৰাজন যদি ভাল হয় আমাৰ আপত্তি নাই কিন্তু ল'ৰাজন যিতে ভাল ল'ৰা নহয় দেউতা মই আপোনাক আগতো কৈছো ইমান মদ খাই মদ ভাং চিগাৰেট গোটেই খাই জানোনে আজি মদ খাই আহিছে গোন্ধত মই থাকিব পৰা নাই মই দীপক গালি দিছো আৰু মদ ভাং খাইতো খায় আৰু চৰিত্ৰ বেয়া আৰু ঘৰত একো নাথাকে বেকাৰ বজাৰ আনিব দিলে কিবা এটা কাম কৰা বুলি অলপ হেল্প কৰি দিয়া নিজৰ দাদাক বুলি ক'লে একো কাম নকৰে এটা কামো নকৰে তেনেকুৱা ল'ৰাৰ লগত যদি আমাৰ পাহি যাব লাগে আমাৰ পাহিৰ জীৱন ধ্বংস হৈ যাব নষ্ট হৈ যাব আমাৰ জীৱন পাহিৰ এই পাহিৰ নিচিনা ইমান ভাল এজন ছোৱালী পঢ়া ছোৱালী এনেকুৱা দীপৰ নিচিনা ল'ৰাক ভাল পাব চাইছে নেকি দেউতা মই কেতিয়াও ভবা নাছিলো পাহি যে দীপৰ নিচিনা ল'ৰাক ভাল পাব এতিয়া কি কৰো কোৱা মোৰ হিচাপতো পাহিক জলদি বিয়া দি দিয়ে ভাল হ'ব ভাল ল'ৰা এজন বিচাৰি তাইক মই কৈয়ে আছো তাই পঢ়া কথা কৈ আছিলে কিন্তু এতিয়া পঢ়া কথাও নকয় পঢ়া কথা ক'ত ক'ব মাথা দিতে সোমাই গৈছে যে দেউতা যি কৰা কৰিবি জলদি কৰিবি ভাল ল'ৰা বিচাৰ আৰু জলদি জলদি বিয়া দে এইটো কথাটো ময়ো ভাবিছো কিন্তু ইমান জলদি ভাল ল'ৰা এজন কেনেকে বিচাৰি আনিব পাৰিম দোকানত পোৱা বস্তুটো নহয় দেউতা আপুনি কি কয় আপুনি ইমান পুৰণা মানুহ আৰু আপোনাৰ ইমান চিনাকি মানুহ আছে কিমান আলহী আছে কি আছে আপুনি কিমান মানুহক চিনি পায় কোনোবা ক'ব ক'লেতো এজন হ'লে ভাল ল'ৰা ওলাব ন আৰু আপুনি যিমান চিনি পোৱা মানুহ আছে চবতে ভাল মানুহে হয় আপোনাৰ কিমান বন্ধু চিনাকি আছে সেইবোৰ মাজতে ওলাব নে আপুনি বিচাৰিছে দীপৰ লগত যোৱাটোকে মই কিন্তু আগতে জনাই দিলো কথাবোৰ কি হৈ আছে কি কেনেকুৱা পাছত কিন্তু দেউতা মোক দোষ নিদিব কিন্তু মই আপোনাক আগৰ পৰাই কৈ আছো আপুনি কিন্তু এতিয়ালৈকে ভালদৰে গুৰুত্ব দিয়া নাই কথা মই ভাবিছো কোনোবা ল'ৰা চৰাৰ কথা পাতিবই নেকি আপুনি পাতিলেই নেকি কিন্তু আপুনি এতিয়ালৈকে কোনো ল'ৰাৰ কথা পতাই নাই নেজানে একো মই যাওঁ এতিয়া পাহিক ভালদৰে বুজাই দিবা কিন্তু তেনেকুৱা আৰু লাজ লগা কাম আৰু কৰিব নিদিবা ল'ৰাক গিফ্ট দিয়া কিবা দিয়া মোৰহে লাজ লাগিছে আৰু দীপৰ নিচিনা এজনক ঘটীয়া ল'ৰাৰ কাৰণে তাইক লগ পালেতো বহুত বেয়া গালি দি দিব এতিয়া কিন্তু মোক সময় নাই মই যাওঁ আপুনি ভালদৰে বুজাব হে নিহাৰিকা বা তুমি কেতিয়া আহিলা পাহি তই যে ইমান হপলেছ এটা কাম কৰিবি এইটো কথা মই কেতিয়াও ভবা নাছিলো হপলেছ কি কৰিলো মই কি কৰিলো বুলি সুধিছা তই যে এই মদ আৰু ভাঙোৱা এই জবলেছ এই বেকাৰলেছ মানুহজনক যে ঘড়ীটো গিফ্ট দি আহিছ এইটো গম নাপাওঁ বুলি ভাবিছ মোক জীপ এজন খচ্চৰ হয় সি হাৰামী হয় সেইজন ল'ৰাৰ কাৰণে তই মানে কি ভাবি কিনে তই মই উত্তৰ বিচাৰি পোৱা নাই পাহি তই ল'ৰা বিচাৰি নাপালে নেকি জীপক যে ভাল পাব আহিছ তাক যে ঘড়ী গিফ্ট কৰি আহিছ মই পেহী কৈছিলে কাৰণে দি আহিলো ভিন্দ বুলি দিলো আৰু তাতনো কি বেয়া হ'ল
হ'ব মোক বুজাব নাহিবি সৰু ল'ৰা ছোৱালী নহয় মই ভিন্দনে কি মই বুজি পাওঁ নিজৰ আচল ভিন্দুজনক দিছ অনুৰাগকতো দিয়া নাই দীপকহে দিছ তেনেহ'লে পাৰ্থক্য কি মোক নেজানো বুলি ভাবিছা দীপক ভাল পোৱা দীপৰ লগত বিয়া হ'ম সপোন হৈছে চা এই সপোনবোৰ জলদি বন্ধ কৰি দেখা বুজি পাইছানে মই কি বুজাই আছো কি কৈ আছো এইবোৰ ভাবিবলৈ বাদ দিয়া দীপৰ নিচিনা এজন হাৰামী ল'ৰাৰ লগত বিয়া হয় কি কি কৰিম বুলি ভাবিছ কেনেকৈ কৰিম বুলি ভাবিছ দীপে কেনেকুৱা জানা মইহে জানো মই ঘৰত আছো ইমান দিন আৰু দীপে বেকাৰ কাৰণে একো নকৰে কাৰণে ঘূৰি ফুৰে জবলেছ মদ খাই কি অকল পাৰ্টি এইবোৰ কৰি ফুৰে মানে অকল চেলফিছ এইটো কাৰণে মই দীপক এৰি কেনে দীপৰ দাদাৰ লগত বিয়া হৈছো আৰু তই দীপক বিশ্বাস কৰিব পৰা নাই মই পাহি তোৰ নিচিনা এজন পঢ়াত ভাল ছোৱালী ভাল গুণী জ্ঞানী ছোৱালী যে দীপৰ নিচিনা ল'ৰাক ভাল পাব লাইক কৰিবা মই এইটো কেতিয়াও ভবা নাছিলো বা মই জানো দিয়া কোনে ভাল কোনে বেয়া আৰু তুমি মানুহ ভাল পোৱা নে পইচা ভাল পোৱা সম্পত্তি ভাল পোৱা নে মানুহৰ মন ভাল পোৱা মই ভালদৰে জানো এইটো তুমি মোক বুজাব নালাগে মই তোমাক ভালদৰে চিনি পাওঁ তই কি ভাবিছ ৰূপে মানুহক খুৱাব বুলি ভাবিছ নেকি ৰূপে কেতিয়াও নোখোৱাই পইচা সম্পত্তি লাগিবই দুদিন মানে ৰূপে কেইদিনমানৰ পাছতে গুণে খাব টকা গুণে নাখায় টকা পচি নাযায় মোক চোৱা যে মই কিমান সুখত আছো মই দীপৰ লগত বিয়া হ'লে এইবোৰ পাৰিলো হয় এই পাটৰ চিট পিন্ধিব পাৰিলো হয় দামী 20,000-40,000 আৰু সোণগুণে পালো হয় এই সোণা গুণত সম্পত্তি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড মই যে লৈ ফুৰিছো গাড়ীত যে আহিছো বিল্ডিং বংলা আছে এইবোৰ পালো হয় নহয় দীপৰ লগত বিয়া হ'লে দীপৰ মুখখন চাই থাকিলো হয় এইটোতো কথা নহয় ন চবৰে মনৰ ধাৰণা সমান হ'ব লাগে বহুত ছোৱালী এইটো ভুলে কৰে ৰূপ চাই কেনে বিয়া হয় তাৰপিছত পস্তাব লাগে আৰু কিন্তু নেক্সট টাইম এনেকুৱা গিফ্ট দিয়া কিবা দিয়া এইবোৰ নকৰিবি কিন্তু এইবোৰ বন্ধ কৰ মোক লাজ নোখোৱাবি যিজন ল'ৰাক মই এৰিলো টকা নাই পইচা নাই একো কাম নকৰি বুলি তাৰ দাদাৰ লগত বিয়া হলো আৰু সিজন ল'ৰাকে কৰিবলৈ আহিছে যিটো বস্তু মই সমাপ্ত কৰিলো সেইটো আৰু তই আৰম্ভ কৰিবলৈ আহিছ মই জানো তোক ব্ৰেইন ৱাছ কৰিছে পেহী এইবোৰ কথা তোক মিঠা কথা কৈ লগাই এইবোৰ কৰিছে দীপক ভাল পাইছে তেওঁ সময় আছে একো দেৰি হোৱা নাই আৰু দীপেটো তোক ভাল নাপায় তোৰ লাজ লগা নাই নে তেনেকৈ গিফ্ট দি আহিবলৈ দীপে তোক কিবা চিগনেল দিছে নেকি তোক ভাল পাওঁ কিবা কৰো দীপে তোক কেতিয়াও দিয়া নাই যিয়া নহওক এইবোৰ বন্ধ কৰ পঢ়া যদি পঢ় আৰু নহ'লে ভাল ল'ৰা এজন চাই বিয়া হৈ যোৱা নেক্সট টাইম আৰু যাতে মই নুশুনো এইবোৰ কথা তোৰ কাৰণে মই লাজ খাব নোৱাৰো তোৰ কাৰণে মইহে গালি খাব লাগিব বৌৰে ক'লৈ গৈছে গম পোৱা নেকি মই কি জানো কোনে ক'ত গৈছে মই কিবা কাৰোবাৰ ঠেকা লৈ পৰিছো নেকি কোনে ক'ত গৈছে কি কৰিছে এইবোৰ চব হিচাপ ৰাখিবলৈ ননচেন্স জানো যদি জানো নেজানো যদি নেজানো বুলি কবি চিধা কথা কাক ননচেন্স বুলি ক'ব আহিছ বে তই নিজৰ ঘৰৰ মানুহজনৰ কথা সোধোতে যদি ঠেকা লোৱা বুলি ভাব সেইটো কথা ননচেন্স নহয় দে কি মূৰাডাল হ'ব তোৰ এই পকা লগা ঘমন মোৰ আগত দেখাই লাভ নাই কোনে পকা লগা কোনে ভাল কোনে কেঁচা কোনে পকা চবে জানে বোৰ বোলে বেমাৰ দেখোন বেমাৰ দিনে ৰাতি দেখোন বেমাৰ বুলি মাইকীৰ লগত চিপকিয়ে থকা দেখোন এতিয়া মোক কেলে সুধিব আহিছ তোৰ মাইকী ক'ত গৈছে দিনে ৰাতি ফেবিকলৰ নিচিনা চিপকি থাকিব পাৰা কিন্তু মাইকী ক'ত গৈছে ক'ত জনাই এইটো খবৰ ল'ব নোৱাৰা তই ন এজন হাৰামী ননচেন্স লাজ নোহোৱা তই মানে পকা লগা তই বোৰ ভাল পচা মোৱা পচা বেমাৰ বোলে দিন ৰাতি ঘৰতে আছে ইমান দিন হ'ল বেমাৰ মূৰাডালৰ বেমাৰ কথাখিনি ক'ব হ'লে ফকফকীয়া মুখেৰে ওলাব জ্বৰে সেইটো সময়ত হ'লে মাথা নিবিষাই বেমাৰ নহয় এনে হ'লে মূৰ বিষায় বেমাৰ থকা মানুহে জানো ইমান জৰে কথা ক'ব পাৰে খং উঠিব পাৰে চালাটো এই এজন নিজে ঠংগীবাজি ননচেন্স পকা লগাজন হয় ছাৰ বহুত দুৰ্বল মানুহজন আহিলে ভাল হ'লহেঁতেন ছাৰ মানে আহিবলৈ অলপ অসুবিধা ইয়াৰ কাৰণে নাহিলে ঠিক আছে মই কেইটামান মেডিচিন লিখি দিছোঁ এই মেডিচিনটো ৰাতিপুৱা আৰু ৰাতি এসপ্তাহমান খাবলৈ দিব তাৰপাছত ভাল পাই যাব আৰু যদি ভাল নাপায় তেনেহ'লে আপোনালোকে মানুহজন আহিব লাগিব ঠিক আছে ছাৰ হ'ব ঠিক আছে আপোনালোকৰ বিয়া হোৱা কেইবছৰ হৈছে মানে কিবা বাচ্চা চাচ্চা আছেনে বেবী নাই ছাৰ বেবীটো নাই মানে এবছৰ হোৱাই নাই আমাৰ বেবী প্লেনিং আছে যদি আহি যাবা আমাৰ এইখন হস্পিটেললৈ হ'ব ছাৰ ইমান সাজি-কাচি ক'লৈ গৈছিলা তুমি তোমাৰ ডিয়াৰ মিষ্টাৰ হাজবেণ্ড ডিয়াৰেষ্ট হাজবেণ্ড পাগল হৈ বিচাৰি আছে ক'ৰবালৈ গ'লেও এটলিষ্ট কৈ যাব লাগে ন কিমানো দেৰি হ'ল গৈছিলো আহিলো দেখোন ক'লৈ গৈছিলা ডক্টৰ তাতে গৈছিলো কিয় কি হৈছে তোমাৰ মোৰ কাৰণে নহয় অনুৰাগৰ কাৰণে গৈছিলো মেডিচিন লৈ আনিছো তাৰ কি হাত ভৰি নাই নেকি মেডিচিন আনি দিব লাগে যে মুখখন দেখোন পকপকীয়া কৰি থাকে যাব নোৱাৰে মেডিচিন আনিবলৈ
হ'ব, তাক ইমান মৰম দেখাই লাভ নাই। আৰে কিনো কোৱা হ তুমি? এইখন ঘৰৰ হেড অনুৰাগে হয়। অনুৰাগে নাথাকিলে এইখন ঘৰ চলাব পাৰিবি? চলিব? আৰে কনচানো কষ্ট কৰি খুৱাইছে সি আমাক, কনচানো কষ্ট কৰি এইখন ঘৰ চলাই আছে। তুমি যে তাৰ ফেভাৰ লৈ কথা কৈ থাক। এইবোৰ চব বিজনেছ পইচা, এইবোৰ চব মা দেউতাই কৰি থৈ দিছিলে, বুজি পাইছ? বিজনেছ কৰিবলৈ মা দেউতাই লোন লৈ কি কৰি পইচা দিছে তাক, কিমান বা লাখ টকা। সেনেকুৱা টকা দিলে ময়ো পাৰিলো হয়। নিজকে ভগৱান বুলি ভাবিছে নেকি? হ'ব দিয়া, ভগৱান হলেও নহলে এইখন ঘৰ চলাই আছে আৰু। ঢংগীজন, এইবোৰ চব নাটক কৰি আছে, নাটক। তুমি নেজানা অনুৰাগ কি বস্তু হয়। হ'ব দিয়া, গা বেয়া মানুহজনক আৰু নাটক কৰি আছে বুলি এইবোৰ দুখ নিদিবা আৰু। তুমিতো ভাল পাবাই, গিৰিয়েক যে, হাজবেণ্ড যে। এতিয়া মৰমৰ হাজবেণ্ড ন এই তোমাৰ অনুৰাগ, তোমাৰ মৰমৰ হাজবেণ্ড। মৰমৰ হাজবেণ্ডৰ লগত কথা নাই। তোমাৰ যদি কেতিয়াবা গা বেয়া হয় তেনেকে মই তোমাৰ কাৰণেও আনিম। এই মানৱতা বুলি কয় এইটো, বুজি পাইছ? হ'ব দিয়া, তোমাৰ মানৱতা দেখি আছো, কিমান মানৱতা চলি আছে। তোমাৰ লগত ন এইবোৰ কথা পতাই ভুল হয়। কি যে আছে মূৰটোত পোকে সোমালে নে কি খেচখেচা থাকে। কি খেচখেচাই আছো? তাৰ কাৰণে ইমান কেয়াৰ যে, অনুৰাগৰ কাৰণে ইমান কেয়াৰ। ঔষধ আনিবলৈ গৈছে, সেই ঔষধটো মইতো আনি দিব পাৰিলো হয়। মোক কেলে নকলা? তুমি আৰু ঔষধ আনি দিবা? ঘৰৰ বস্তু আনিব দিছিলে যে, শাক পাচলিৰ পৰা কিমান বস্তু আনিব দিছিলে, আনিছা? তুমি এজন দায়িত্বহীন মানুহে নহয়। তোমাক যে মই কিবা দায়িত্ব দিম